টংলা মহাবিদ্যালয়খন এই পিছপৰা অঞ্চলৰ জনসাধাৰণৰ শিক্ষা দিশত যি সেৱা আগবঢ়াইলে আৰু আজি 50 বছৰ ধৰি এই অনুষ্ঠানে এই অঞ্চলৰ পিছপৰা বিভিন্ন জাতি জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষাগত দিশত আগবঢ়াই নিছে আৰু সেইকাৰণে 50 বছৰে সেৱা কৰা উপলক্ষে আজি এইখন মহাবিদ্যালয় কৰ্তৃপক্ষই সোণালী জয়ন্তী উদযাপন কৰিছে আৰু ইয়াৰে আজি প্ৰথম কাৰ্য হিচাপে পতাকা উত্তোলন কৰা হ'ল। আমি জানো যে দৰং জিলাৰ উত্তৰ অঞ্চল বৰ্তমান ওদালগুৰি জিলাৰ উত্তৰ অঞ্চল খুব পিছপৰা আৰু এই অঞ্চলত বিভিন্ন সমস্যা আছিল। শিক্ষানুষ্ঠান তেনেকুৱা নাছিল, স্বাস্থ্যসেৱাৰ ব্যৱস্থাও নাছিল, ৰাস্তা পদূলি টোটেলি নাছিল। এই অঞ্চলৰ ৰাইজে নিজৰ ল'ৰা ছোৱালী পঢ়াবলৈ হ'লে চিধা মঙলদৈ কলেজত নাইবা গুৱাহাটী বিভিন্ন কলেজত নাইবা তেজপুৰ কলেজত পঢ়াবলৈ পঠাব লগা হৈছিলে। কিন্তু আমি জানো যে সেইখিনি সময়ত এই অঞ্চলৰ ৰাইজৰ আৰ্থিক অৱস্থা খুব দুৰ্বল আছিল আৰু সেইকাৰণে বহুত ল'ৰা ছোৱালীয়ে মেট্ৰিক পাছ কৰাৰ পিছত নিজৰ শিক্ষা শেষ কৰিব লগা হৈছিল। ইচ্ছা কৰি তেওঁলোকে পঢ়িব পৰা নাছিল, কাৰণ ওচৰত শিক্ষানুষ্ঠান নাই। আৰু এই কথাখিনি চিন্তা কৰি টংলা অঞ্চলৰ বিশিষ্ট শিক্ষাবিদসকলে, চিন্তাবিদসকলে, বুদ্ধিজীৱীসকলে বহু কষ্ট কৰি হলেও টংলাত এখন মহাবিদ্যালয় লাগে বুলি উঠি পৰি লাগি বহু কষ্ট কৰি 1970 চনত এইখন কলেজ আচলতে প্ৰতিষ্ঠা কৰিছে। কিন্তু মই যিখিনি জানো 70 চনত হয়তো চৰকাৰী ৰেকৰ্ড পত্ৰিৰ কাৰণে প্ৰতিষ্ঠা দিৱস বুলি প্ৰতিষ্ঠা বৰ্ষ বুলি ধৰা হৈছে। কিন্তু তাৰ আগতে 1969ত যেতিয়া মই ক্লাছ 7ত 70 চনত ক্লাছ 7ত পঢ়ি আছিলো, তেতিয়া ইতিমধ্যে তাৰ এবছৰ আগত তাৰমানে 1969ত ইয়াৰ ক্লাছ আৰম্ভ হৈছিল। সেইকাৰণে তথাপি এতিয়া যিহেতু কলেজ কৰ্তৃপক্ষই 1970 চনটোকে প্ৰতিষ্ঠা দিৱস হিচাপে ধৰিছে আৰু সেইমতে এতিয়ালৈকে 50 বছৰ উকলি হ'ল আৰু এই 50 বছৰ সমাপ্ত হোৱা হেতুকে এইখন মহাবিদ্যালয় আজি সোণালী জয়ন্তী উদযাপন কৰিছে। আৰু এই উদযাপনৰ জৰিয়তে আমাৰ ইয়াত বৰ্তমান যিসকল কাৰ্যৰত আমাৰ অধ্যক্ষ উপাধ্যক্ষ আৰু অন্যান্য শিক্ষাগুৰুসকল আছে, আমাৰ ছাত্ৰ ছাত্ৰী তেখেতসকলে আনন্দ উল্লাস কৰাৰ লগতে এই অঞ্চলে এই শিক্ষানুষ্ঠানে বিগত সময়খিনিত আমাৰ এই অঞ্চলৰ কাৰণে কি কি কৰিলে সেই কথাখিনি সোঁৱৰণ কৰাৰ জৰিয়তে অহা দিনবিলাকত আমি কেনেকে ইয়াৰ কাৰণে আৰু বেছি উন্নত তেনেকুৱা প্লানিং কৰিব পাৰো এই অঞ্চলৰ উন্নয়নৰ কাৰণে, এই কথাখিনি অলপ চিন্তা চৰ্চা কৰাৰ এটা সময় আহি পৰিছে। সেইকাৰণে আজি এই সোণালী জয়ন্তী উদযাপনৰ জৰিয়তে আনন্দ উল্লাসো হ'ব, ৰাইজে সন্তুষ্টি লাভ কৰিব। বিশেষকৈ যিসকল এই মহাবিদ্যালয় প্ৰতিষ্ঠা কৰোঁতে বিভিন্ন ধৰণে দান বৰণি আগবঢ়াইছিল, তেখেতসকলে আমি আজি শুনিব লাগিব, তেখেতসকলে আমি সন্মান জনাব লাগিব। আৰু যিসকলে প্ৰাইভেট অৱস্থাত এইখন মহাবিদ্যালয়ৰ অধ্যক্ষ উপাধ্যক্ষ বা অন্যান্য ডিপাৰ্টমেণ্টৰ শিক্ষক হিচাপে কাম কৰিছিল, তেখেতসকলক আমি সন্মান জনাব লাগিব, কৰিব লাগিব, কাৰণ তেখেতসকলে ত্যাগ স্বীকাৰৰ বিনিময়ত আজি এইখন অনুষ্ঠানে ফুলে ফুলে জাতিষ্কাৰ হৈছে। আৰু সেইকাৰণে এই গোটেই 50 বছৰ এই মহাবিদ্যালয়ৰ যিখিনি সেৱা এই অঞ্চলৰ কাৰণে আগবঢ়াইছে, সেইখিনি আমি হিচাপ কৰাৰ লগতে অহা দিনবিলাকৰ কাৰণে আমি কি কৰিব পাৰো এই কথাখিনি চিন্তা চৰ্চা কৰাৰ সময় আহি পৰিছে। মই আশা কৰোঁ আমাৰ কলেজৰ কৰ্তৃপক্ষই এইখিনি বিষয়ে চিন্তা কৰিব। আৰু যিহেতু আজি পতাকা উত্তোলন কৰা হ'ল মানে সোণালী জয়ন্তীৰ কাৰ্যসূচী আৰম্ভ হ'ল আৰু 6 দিন ধৰি এই কাৰ্যসূচী চলিব। মই আশা কৰোঁ আমাৰ এই অঞ্চলৰ সকলো ৰাইজে ইয়াক সমৰ্থন জনাব আৰু এই সোণালী জয়ন্তী উদযাপন সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত সকলোৱে সহযোগ আমি বিচাৰিছো। অকল কলেজ কৰ্তৃপক্ষই প্ৰচেষ্টা চলালেই নহ'ব, ইয়াৰ লগত জড়িত যিসকল ৰাইজ আশে পাশে থকা যিসকল বুদ্ধিজীৱী আছে, বিভিন্ন দল সংগঠন আছে, তেখেতসকলৰ পৰা আমি সহায় সহযোগ বিচাৰিছো যাতে এই উদযাপন সাফল্যমণ্ডিত হয়, কোনো অসুবিধা নহয়, কোনো অভাৱৰ সন্মুখীন হ'ব লগা নহয়, এই কথাখিনি চিন্তা চৰ্চা কৰি যাতে সকলোৱে সহযোগ কৰে তাক আহ্বান জনাইছো। বৰ্তমান পৰ্যায়ত অৱশ্যে বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ কথা চিন্তা চৰ্চা অহা নাই, কিন্তু অসম চৰকাৰে বৰ্তমান যিটো শিক্ষানুষ্ঠানসমূহ উন্নীত কৰাৰ কাৰণে যিখিনি প্ৰচেষ্টা হাতত লৈছে,
গোটেইখিনি গতিবিধি আমি যাতে লক্ষ্য কৰোঁ হয়তো আজি নহলে কাইলৈ টংলা মহাবিদ্যালয়খন এখন বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হ'ব। কাৰণ ইতিমধ্যে কটন কলেজ ইউনিভাৰ্চিটিত পৰিণত হ'ল। কালি পৰহি কোকৰাঝাৰ কলেজখনো মহাবিদ্যালয় কিবা ইউনিভাৰ্চিটিলৈকে উন্নীত কৰাৰ ঘোষণা কৰিলে আৰু বজালী কলেজো হৈ গ'ল আৰু বিভিন্ন কলেজবিলাক তেনেকা ইউনিভাৰ্চিটি পৰ্যায়লৈ উন্নীত কৰা হ'ল। আৰু সেইকাৰণে মই ভাবো যিহেতু টংলা কলেজৰ এটা ঐতিহ্য আছে, ইয়াৰ ফলাফল ভাল, ইয়াৰ চাৰাউণ্ডিং যিখিনি পৰিৱেশ, এইখনে একমাত্ৰ মহাবিদ্যালয় যি মহাবিদ্যালয় অন্তত ভূটান বৰ্ডাৰ এলেকাৰ পৰা ছাত্ৰ ছাত্ৰী আহি পঢ়াৰ সুবিধা পায়। আৰু সেইকাৰণে এইখন মহাবিদ্যালয় এটা সময়ত আজি নহলে হয়তো কাইলৈ বা পৰহিলৈ বিশ্ববিদ্যালয়ত পৰিণত হ'ব। আমি সেইটোকে আশা কৰোঁ আৰু সেই দৃষ্টিভংগী ৰাখি আমাৰ স্থানীয় ৰাইজ, স্থানীয় সচেতন ব্যক্তিসকল যাতে কাম কৰি থাকে আহ্বান জনায়। কাৰণ ৰাইজৰ প্ৰচেষ্টা লাগিব, অকল কলেজৰ কৰ্তৃপক্ষই সেইটো প্ৰচেষ্টা কৰিলে নহব, ৰাইজৰ সহযোগ লাগিব, ৰাইজৰ সহযোগিতা লাগিব, বিভিন্ন দল সংগঠনৰ সমৰ্থন সহযোগ লাগিব। আৰু সেইখিনি যদি আমি সকলোৱে একেলগে লাগো তেতিয়াহ'লে টংলা কলেজ আজি নহয় কাইলৈ হলেও বিশ্ববিদ্যালয় উন্নীত হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।